আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ সকলোবোৰ জায়েজ দিলি খুৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব, আমিন। আৰজ আৰু কুৰ্চি কি? প্ৰশ্ন, আৰু আল্লাহৰ আৰজ আৰু কুৰ্চি কি? এয়া ক'ত আছে? উত্তৰ, আৰজ আৰু কুৰ্চি সমাৰ্থবোধক শব্দ দুটাৰ অৰ্থ অতি ব্যাপক আৰু গভীৰ। দুয়োটা শব্দৰ এক প্ৰকাৰ অৰ্থ হ'ল আসন, সিংহাসন আৰু অন্য প্ৰকাৰ অৰ্থ হ'ল ক্ষমতা, আধিপত্য, সাম্ৰাজ্য, শক্তি কেন্দ্ৰ, নিয়ন্ত্ৰণ কক্ষ। পবিত্ৰ কোৰাণৰ সূৰা হুদৰ ৭ নং আয়াতত কোৱা হৈছে, আসমান আৰু জমিন সৃষ্টিৰ আগতে আল্লাহৰ আৰজ আছিল পানীৰ ওপৰত। সূৰা বাকাৰাৰ ২৫৫ নং আয়াতত কোৱা হৈছে, আল্লাহৰ কুৰ্চি আসমান আৰু জমিন আগুৰি আছে। সূৰা আৰাফৰ ৫৪ নং আয়াতত কোৱা হৈছে, আল্লাহ তাআলাই পৰ্যায়ক্ৰমে ৬ দিনত ৭ আসমান আৰু সিমান সংখ্যক জমিন সৃষ্টি কৰাৰ পাছত তেওঁ মহান আৰজত অধিষ্ঠিত হয়। অৰ্থাৎ আল্লাহ তাআলাই সমগ্ৰ জগত সৃষ্টি কৰি তাৰ ওপৰত প্ৰাকৃতিক নিয়ম বান্ধি দি তাৰ নিয়ন্ত্ৰণ ব্যৱস্থাত অধিষ্ঠিত হয়। অন্য অৰ্থত বিশ্ব প্ৰকৃতিৰ নিয়ন্ত্ৰণ কক্ষত সমাসীন হয়। আৰজ কুৰ্চীৰ অস্তিত্ব সত্য, কিন্তু ইয়াৰ স্বৰূপ আৰু অৱস্থান সম্পূৰ্ণ ৰূপত মানৱৰ বোধগম্য নহয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেন্তে আশা কৰিছোঁ মোৰ মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ খুবেই পচন্দ হৈছে। আৰু পচন্দ হৈছে যদি ভিডিঅ'টোত এটা লাইক কৰি দিব। স্বভাৱৰ খাতিৰত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক চবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।